নমস্কাৰ জনাইছোঁ সকলোকে। পুনৰবাৰ মই আপোনালোকলৈ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আজি এই ভিডিঅ'টোত আপোনালোকে নয়নতৰা গছৰ কি উপকাৰিতা আছে বা তাৰ ঔষধি গুণ কি আছে সেই বিষয়ে সকলো জানিবলৈ পাৰিব। গতিকে যদিহে আপোনালোকে ভিডিঅ'টো চাই আছে তেন্তে স্কিপ নকৰাকৈ শেষলৈ চাবলৈ নাপাহৰিব। আৰু যদিহে মোৰ ভিডিঅ'টো আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে বেল আইকনটো দবাবলৈ নাপাহৰিব, যাতে মোৰ অহা ভিডিঅ'সমূহ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই যায়। গতিকে আহকচোন আমি নয়নতৰা গছৰ পাতৰ বা ফুলৰ কি এনেকুৱা ঔষধি গুণ আছে যি গুণে আমাৰ শৰীৰটোক সুস্থ কৰি ৰাখে সেই বিষয়ে আমি আজি জানো আহক। নয়নতৰা ফুল নিশ্চয় সকলোৰে ঘৰত আছে, কিন্তু ইয়াৰ ঔষধি গুণৰ বিষয়ে হয়তো বহুতে নাজানে। এই নয়নতৰা গছৰ পাত আৰু ফুল যিমানেই ধুনীয়া, ইয়াৰ ঔষধি গুণো সিমানেই উপযোগী। আয়ুৰ্বেদৰ মতে নয়নতৰাৰ পাতৰ সেৱন শৰীৰত বহুত ডাঙৰ ডাঙৰ সমস্যাত এক মহু ঔষধ হিচাপে কামত আহে। নয়নতৰা ফুল বা পাতৰ ব্যৱহাৰ আয়ুৰ্বেদিকত ঔষধত দীৰ্ঘদিন ধৰি চলি আহিছে, যেনে ডায়েবেটিছৰ দৰে গুৰুতৰ সমস্যাত নয়নতৰাৰ পাতৰ এক বহু গুণসম্পন্ন হিচাপে গণ্য কৰা হয়। ইয়াৰ বাহিৰেও মেলেৰিয়া, ডিঙিৰ বিষ আৰু লিউকেমিয়াৰ সমস্যাটো ইয়াৰ ব্যৱহাৰ অতি উপযোগী। নয়নতৰা পাতৰ ব্যৱহাৰে শৰীৰত থকা টক্সিচিটি কম কৰাত বহু পৰিমাণে সহায় কৰে। আয়ুৰ্বেদত নয়নতৰাক ৰোগমুক্তৰ বাবেও এক সঞ্জীৱনী বুলিও জনা যায়। এই নয়নতৰা গছজোপাৰ পাত আৰু ফুলত থকা তিক্ততাৰ গোন্ধটো আমাৰ শৰীৰৰ বাবে অতিকৈ উপযোগী। এই নয়নতৰা গছৰ ৰসত ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতাও অধিক বেছি আৰু আমাৰ শৰীৰত ইমিউনিটি ছিষ্টেমটো শক্তিশালী কৰি তোলে। ইয়াৰ উপৰিও ৰক্তচাপ নিয়ন্ত্ৰণতো ইয়াৰ ভূমিকা অতি লক্ষণীয়। নয়নতৰা পাতৰ ৰসটো হাই প্ৰেছাৰ থকা লোকৰ বাবেও খুবেই উপকাৰী। এই গছৰ পাতত এবিধ মৌল থাকে যাৰ নাম হৈছে এলকালাইট। এই এলকালাইটৰ পৰাই ইনচুলিন তৈয়াৰ কৰা হয়। সেইবাবে কোৱা হয় যে ডায়েবেটিছ ৰোগীৰ বাবে এই নয়নতৰা গছৰ পাত বা ফুলৰ ৰস অতি উপযোগী। গতিকে আপোনালোকে জানিলে নহয়, নয়নতৰা গছৰ যি ফুল আমি অকল পূজাতে ব্যৱহাৰ কৰিব নোৱাৰোঁ, তাৰ ব্যৱহাৰ আমাৰ ঔষধি গুণতো কৰা হয়। গোটেইখিনি আপোনালোকে যিহেতু গম পালে, আৰু যদিহে আপোনালোকে ভিডিঅ'টো মোৰ ভাল পাইছে চাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ এটা ছাবস্ক্ৰাইবে আমাক এনেধৰণৰ ভিডিঅ'সমূহ বনোৱাত উৎসাহ জনাই যায়। আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এনেধৰণৰ ভিডিঅ' লৈ আহিবলৈ মই চেষ্টা কৰিম। গতিকে আজিৰ কাৰণে আহিছোঁ, ধন্যবাদ।